हेलो फ्रेंड्स स्टेट टीचर एप्लिकेशन चलि আছে আপোনালোকে কৰি আছে কৰিব পাৰিব কাট অফ এনালাইসিস কৰা হৈছে ডেসক্ৰিপচনত লিংক আছে চাই লব পাৰিব এপ্লিকেशन নকৰা সকলে হনকালে এপ্লিকেशन কৰি দিও ওয়ান অফ দা সেফেস্ট ডিস্ট্রিক্ট ইন আসাম কাট অফৰ ক্ষেত্ৰত এটা সেফেস্ট ডিস্ট্রিক্টস ইন আসাম কোনটো হ'বলৈ গৈ আছে ই আলোচনা কৰিম একেবাৰে সেফেস্ট নহয় বাট ওয়ান অফ দা সেফেস্ট ফৰ অল ক্যাটাগৰিজ অল মিডিয়াম স্কুলস অল ক্যাটাগরিজ স্কুল तमान अपर प्राइमरी लोअर प्राइमरी हिंदी मीडियम बेंगली मीडियम जी कैटेगरीज আছে অল कैटेगरीज ভিডিওটি সকলোকে চাব এন্ড ওয়ান রিকোয়েস্ট টু ইউ চ্যানেলত যদি আপোনালোকে নতুন হয় সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব সো লেটস স্টার্ট দা ভিডিও সো हेलो फ्रेंड्स আজিৰ আলোচ্য বিষয় হৈছে আমি ওয়ান অফ দা সেফেস্ট ডিস্ট্রিক্টস ইন আসাম কাটঅফৰ ক্ষেত্ৰত অল कैटेगरीज হে আলোচনা কৰিম হেয়া হৈছে ধুবৰী ডিস্ট্রিক্ট এনেকুৱা এটা ডিস্ট্রিক্টস প্ৰায় বাৰ মিডিয়াম কাট অফ যায় এবাৰো ঠিক তেনেকুৱা হ'ব ওয়ান অফ দা সেফেস্ট ডিস্ট্রিক্টস হ'বলৈ গৈ আছে ফৰ অল ক্যাটাগৰিজ এটো আমি আলোচনা কৰিম ফৰ অল মিডিয়াম এন্ড অল ক্যাটাগৰিজ স্কুলস এন্ড অল ক্যাটাগৰি সো फ्रेंड्स এটা আলোচনা কৰাৰ আগতে জানিব লাগিব ধুবৰী জিলাৰ মানে পোস্ট ডিটেইলস তো চাব লাগিব পোস্ট ডিটেইলস কিমান পোস্ট আছে কোনটো ক্যাটাগৰি ক্ষেত্ৰত নাম্বার 5 ত আছে ধুবৰী জিলা एसएमएस मीडियम असिस्टेंट टीचर एलपी लोअर प्राइमरी स्कूल क्षेत्र पोस्ट डिटेल साइलक या से धुबरीर यूआर कैटेगरी আছে 76 पोस्ट ओबीसी আছে 112 মানে 112 पोस्ट एससी আছে 28 एसटी प्लेन्स আছে 78 एसटी प्लेन्स কিন্তু তাতে বহুত পোস্ট আছে एसटी हिल्स আছে 18 पीडब्ल्यूडी আছে 12 टी ट्राइब्स আছে 11 टोटल पोस्ट আছে 335 एलपीर क्षेत्रत গতিকে আপোনালোকে মিলাই চাওক ওভারঅল ধুবৰী কিন্তু বহুখিনি পোস্ট আছে সো এই কারণে ধুবৰী জিলাটো এটা সেফেস্ট মানে ওয়ান অফ দা সেফেস্ট একেবারে তলত নহয় বাট টপ 5 ত টপ ফ্রম দা বটম আর কি তলৰ কাটঅফৰ ক্ষেত্ৰত তলৰ পাঁচটা জিলাৰ ভিতৰত এটা জিলা হৈছে ধুবৰী জিলা हेलो फ्रेंड्स आरंभ करिसु लोअर प्राइमरी स्कूल एसएमएस मीडियम लोअर प्राइमरी स्कूलर काट अफ टू आरंभ करिसु तारपिছত अन्यान्य मीडियम आलोचना करिम या साওক यूआर कैटेगरीत 61 प्लस माइनस হ'ব পাৰে यूआर कैटेगरी धुबरी जिलात ইয়াতকৈ তলত আহাৰ সম্ভাৱনা খুব কম আছে 61 ৰ তলত নেক্সট আছে যেটো হেটো হৈছে ओबीसी धुबरीत किन्तु बहुत पोस्ट আছে হেই ধুবৰীত বহুত পোস্ট থাকিলেও 112টা পোস্ট আছে বাট অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত এপ্লাই কৰি দিব গতিকে 57 তলত আহাৰ সম্ভাৱনা নাই ইয়া হয়তো ওবিসিৰ কাৰণে হাইয়েস্ট কম ডিস্ট্রিক্ট হ'ব এসসি টু যদি আলোচনা কৰো 55 লৈকে আহিব পাৰে এসটি প্লেন্স ইয়াতে বহুত পোস্ট আছে বাট এসটি প্লেন্সৰ ইয়াতে কমাৰ সম্ভাৱনা নাই কাৰণ বহুত জাগাৰ পৰা ইয়াতে এপ্লাই কৰিব গতিকে এসটি প্লেন্সটো ইয়াতে 54 প্লাস মাইনাস আহিব পাৰে এসটি হিলস তো আকো বাঢ়ি যাব কাৰণ ইয়াতে এসটি হিলসৰ পোস্ট কম আছে গতিকে এসটি হিলস টু 55 বা 56 এনেকুৱা আহিব পাৰে ইয়াতকৈ তলত আহাৰ সম্ভাৱনা খুব কম আছে আহিলে বহুত ভাগ্য ভাল বাট পিডব্লিউডি কিন্তু ইয়াতে 53 প্লাস মাইনাস আহিব পাৰে टी ट्राइब्स ठीक তেনেকুৱা 55 प्लस माइनस আহিব পাৰে কাটঅফৰ ক্ষেত্ৰত চাওক 50 প্লাসৰ 55 প্লাসৰ মানে 55 ৰ তলত আহাৰ সম্ভাৱনা খুব কমে আছে কাৰণ জেনাৰেলি যিখিনি পাস মাৰ্ক হেখিনি যোগ কৰিলেও কিন্তু 52 আর 53 হৈ যায় সো গতিকে ইয়াতে 55 ধৰক আপোনালোকে যিকোনো ক্যাটাগৰীৰ 55 ৰ তলত আহাৰ সম্ভাৱনা খুব কম আছে লোয়ার प्राइमरी स्कूलर কথা কইছো আপাৰত হতে বেছি হ'ব ইয়াৰ পিছত চাওক নাম্বার 5 ধুবৰী ডিস্ট্রিক্ট আছে অ্যাসিস্ট্যান্ট টিচার আপার प्राइमरी স্কুলস এসএমএস মিডিয়াম এটা ধুবৰী জিলাৰ পোষ্টখিনি চাই লও ইউআর আছে 28 ওবিসিৰ আছে 19 এসসিৰ আছে 14 এসটি প্লেন্সৰ আছে 11 এসটি হিলসৰ আছে 9 আৰু পিডব্লিউডি আছে 6 টি ট্রাইবসৰ আছে 2 टोटल আছে 91 পোস্ট ইয়াতে অন্যান্য জিলাৰ তুলনাত ধুবৰীত কিন্তু পোস্ট অকমান বেছি আছে এটা চাওক এই ঘৰটোত চাওক অন্যান্য ডিস্ট্রিক্টৰ তুলনাত ধুবৰীত বহুখিনি পোস্ট আছে তো এইটো হিচাপেও আপোনালোকে ভাবিব পাৰে ধুবৰী আপার प्राइमरी ক্ষেত্ৰত ওয়ান অফ দা সেফেস্ট ডিস্ট্রিক্টস মানে অন্যান্য জেলার তুলনাত
আৰু কেইটামান ডিস্ট্ৰিক্টস আছে য'ত আহিব কিন্তু তাতে ধুবৰীও থাকিব টপ 5 মানে কাট অফৰ তলৰ ক্ষেত্ৰত টপ 5ত এই ধুবৰী জিলাটো থাকিব তো এতিয়া চাই লওঁ আমি আপাৰ প্ৰাইমাৰী কিমান কাট অফ আহিব পাৰে এটা আপাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰ ইউআৰৰ 64 লৈ আহিব পাৰে 64 প্লাছ মাইনাছ বা 63 সামথিংও আহিব পাৰে 63 সামথিংও আহিব পাৰে ওবিসিৰ ক্ষেত্ৰত চাওক ঠিক ওবিসি আৰু ইউআৰত বেছি এটা ডিফাৰেন্স নাথাকিব ইয়াতে 63 প্লাছ মাইনাছ হ'ব পাৰে এসসি 59 প্লাছ মাইনাছ হ'ব পাৰে এসটি হিলস 58 প্লাছ মাইনাছ হ'ব পাৰে পিডব্লিউডি ইয়া 55 প্লাছ মাইনাছ হ'ব পাৰে এসটি প্লেনছ টু 57 প্লাছ মাইনাছ হ'ব পাৰে ইয়াত অকমান মানে তলতো হ'ব পাৰে অকমান ওপৰতো হ'ব পাৰে সেইকাৰণে প্লাছ মাইনাছটো দি থলো মানে এটা দুটা তিনটা ঘৰ থাকে যেনেকৈ ইউআৰ ক্যাটাগৰী চাওক 64 65 और 63 এই তিনটা ঘৰতে থাকিব ধুবৰী কাট অফ টু তো এক্স্যাক্টলি আমি কব নোৱাৰিম কোন কব নোৱাৰিম তথাপি এটা আইডিয়া যে এনেকুৱা আহিব পাৰে গতিকে মই মাজৰটো লিখি দিছো যে 64 আহিব পাৰে এটা চাওক সায়েন্স টিচাৰ এছএমএছ মিডিয়াম স্কুলস পোষ্ট ডিটেইলস মই এতিয়া লগতে লিখি দিছো ইউআৰৰ 8 পোষ্ট আছে ইয়াতে 66 আহিব পাৰে ইউআৰৰ কাৰণ ওবিসিৰ খিনি ইয়াতে হুমাব যে ওবিসিৰ খিনি এসসিৰ খিনি এসটি খিনি বেছিভাগ ওবিসিৰ খিনি হুমাই বেছিভাগ এসসি কেতিয়াবা দুইটা হুমাই যায় বাট ওবিসি কিন্তু বহুত ইউআৰত হুমাই যায় মানে হাই কাট অফ ওবিসিৰ খিনি ইয়াতে হুমাই যায় তো ওবিসিৰ পোষ্ট আছে ইয়াতে 12 পোষ্ট তো ইয়াতে 63 প্লাছ মাইনাছ আহিব পাৰে সায়েন্স টিচাৰ যিখিনি কাট অফ মোৰ ওচৰত শেয়াৰ কৰিছে তেওঁলোকৰ 70 প্লাছও আছে কিছুমানৰ 63 আহাৰ সম্ভাৱনা নাই মানে ধৰক 63 টো এইফালে আছিল 64 65 এখানে মই লয়েষ্ট লিখি দিলো এসসি 61 লৈ আহিব পাৰে আপাৰ প্ৰাইমাৰী সায়েন্স টিচাৰ এসটি প্লেনছ ইয়া 59 এনেকুৱা আহিব পাৰে এসটি হিলস 5 পোষ্ট আছে 57 মান আহিব পাৰে পিডব্লিউডি ইয়াত ক'ব নোৱাৰি কাৰণ এটা পোষ্ট আছে যাৰ হাইয়েষ্ট থাকিব তেও ইয়াত পাব হে হাইয়েষ্ট টু এতে কিমান হ'ব কাৰ হ'ব এটো কোনো গ্যাৰান্টি নাই তলতো হ'ব পাৰে ওপৰতো হ'ব পাৰে তাৰ পিছত আছে এছএমএছ মিডিয়াম হিন্দী টিচাৰৰ ক্ষেত্ৰত কিন্তু কাট অফ বহুত কম হ'ব কাৰণ কোনবা ঠায়ত হিন্দী টিচাৰৰ পোষ্ট খালিও থাকিব মই আগৰ ভিডিওটো কৈছিলো যে হিন্দী টিচাৰ হৈছে এনেকৈ এটা টিচাৰ য'ত ক্ৰাইটেৰিয়া বহুতখিনি আছে মিলিব লাগে সেয়াতে ক্যান্ডিডেটে পোৱা না যায় তো ইউআৰ ক্যাটাগৰীৰ পোষ্ট আছে 10 যেহেতু ইয়াতে সকলো ক্যান্ডিডেট হুমাব তো ইয়াত অকমান কাট অফ আহিব বাকিখিনি কিন্তু নাহে 57 প্লাছ মাইনাছ আহিব পাৰে বাকি ওবিসি 7 পোষ্ট আছে 55 হতে পাই যাব এসসি 3 পোষ্ট আছে 55 হতে পাই যাব এসটি প্লেনস 2 পোষ্ট আছে এতো 55 এ পাই যাব এসটি হিলস দুটা পোষ্ট আছে 55 হতে পাই যাব পিডব্লিউডি দুটা পোষ্ট আছে 54 প্লাছ মাইনাছ হতে পাই যাব টি ট্রাইবস দুটা পোষ্ট আছে ইয়াত 53 তে পাই যাব হিন্দী টিচাৰৰ পোষ্ট কিন্তু জেনাৰেলি ফিল আপে নহয় আপোনালোকে চাব যোৱাৰ যেটো বিটিআৰ এডভাৰটাইজমেন্ট দিছিল তাতেও কিন্তু হিন্দী টিচাৰৰ পোষ্ট 73 পোষ্ট আউট অফ মাত্ৰ 20 পোষ্টে ফিল আপ হৈছিল বিলো 20 আছিল আৰু বাকিখিনি এনেই খালি আছিল অসমৰ ক্ষেত্ৰতে তেনেকুৱা হ'ব 73 পোষ্টে ফিল আপ হোৱা নাই তে এই গেটা কেনেকৈ ফিল আপ হ'ব তো কোনবা জিলাত ফিল আপ হ'ব আকৌ কোনবা জিলাত খালি থাকিব পাৰে তো ইয়াতে কাট অফৰ খেলাটো এমান মানে ই নহব বাকি সব বেঙ্গলি মিডিয়াম অ্যাসিস্ট্যান্ট টিচার লোয়ার প্রাইমারি স্কুল ধুবৰী পোষ্ট নাই এটা পোষ্ট নাই যেহেতু মই ভিডিওত কৈছিল যে সকলো মিডিয়ামৰ আলোচনা কৰিম গতিকে দেখাই আছো আপোনালোকক বড়ো মিডিয়ামৰ ধুবৰী জিলাত এটা পোষ্ট নাই গাৰো মিডিয়ামৰ ধুবৰী জিলাত এটা পোষ্ট নাই হিন্দী মিডিয়াম অ্যাসিস্ট্যান্ট টিচার এলপিএস হিন্দী মিডিয়ামত এটা পোষ্ট নাই তাৰপিছত সব হোমাৰ মিডিয়াম অ্যাসিস্ট্যান্ট টিচার এলপি স্কুল এটা পোষ্ট ধুবৰীত নাই মণিপুৰী মিডিয়াম অ্যাসিস্ট্যান্ট টিচার এলপি স্কুল ধুবৰী জিলাত এটা পোষ্ট নাই অ্যাসিস্ট্যান্ট এছএমএছ মিডিয়াম সায়েন্স টিচার আপার প্রাইমারি স্কুল এখানে তো আলোচনা করিলই বেঙ্গলি মিডিয়াম অ্যাসিস্ট্যান্ট টিচার আপার প্রাইমারি স্কুল ধুবৰীত এটা পোষ্ট নাই গাৰো মিডিয়ামতে এটা পোষ্ট নাই
হিন্দী মিডিয়াম এসিস্ট্যান্ট টিচার আপার প্রাইমারি স্কুল ধুবুৰী এটা এইটো আছে ধুবুৰীত এটা পোষ্ট আছে গাৰো মিডিয়ামত এটা পোষ্ট সরি হিন্দী মিডিয়ামত হিন্দী মিডিয়াম এসিস্ট্যান্ট টিচার আপার প্রাইমারি স্কুল ধুবুৰীত ইউআরও এটা ওবিসির এটা এসসির এটা এই টোটাল 3টা পোস্ট আছে এটা পোস্ট থকা জিলাত আমি কাট অফ অ্যানালাইসিস কৰিব নোৱাৰিম কাৰণ যদি তাত যিজনৰ হাইয়েস্ট সেইজনে পাব সেইজন 80 ৰ পৰা আৰম্ভ কৰি ধৰক আপোনাৰ 50 লৈ হ'ব পাৰে যাৰ বেছি থাকিব হিয়ে পাব গতিকে ইয়াত আলোচনা কৰা নাযাব কমসে কম 10টা পোস্ট লাগে অ্যানালাইসিস কৰোতে আসলতে তো গতিকে ইয়াত আলোচনা কৰা নাযাব তাৰপিছত আছে মণিপুৰী মিডিয়াম এসিস্ট্যান্ট টিচার আপার প্রাইমারি স্কুলস ধুবুৰী পোস্ট নাই বড়ো মিডিয়াম এসিস্ট্যান্ট টিচার আপার প্রাইমারি স্কুল ধুবুৰী পোস্ট নাই এসএমএস মিডিয়াম সায়েন্স টিচার আপার প্রাইমারি স্কুল এটো আলোচনা করা হয়েছে বেঙ্গলি মিডিয়াম সায়েন্স টিচার আপার প্রাইমারি স্কুল এটো ধুবুৰীত পোস্ট নাই এসএমএস মিডিয়াম হিন্দি টিচার আপার প্রাইমারি স্কুল এটো আলোচনা করা হয়েছে ফ্রেন্ডস থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও এইখিনিতে ভিডিও শেষ করো ভিডিও ভাল লাগিলে লাইক কৰিব শেয়ার কৰিব কমেন্টস এন্ড সাবস্ক্রাইব কৰিব বাট নেক্সট ডিসকাশন আলোচনা কৰিম সাউথ শালমাৰা মানে দক্ষিণ শালমাৰা ডিস্ট্রিক্টস যিবিলাকে এপ্লিকেশন কৰিছে দক্ষিণ শালমাৰা তেওঁলোকে কমেন্টস কৰিব যে আমি কৰিছো কিমান কাট অফ কৰিছে এটো আলোচনা কৰিব বা যিবিলাকে ভাবিছে যে আমি দক্ষিণ শালমাৰা আলোচনা কৰিম তেওঁলোকেও নিজৰ কাট অফটো শেয়ার কৰিব মোৰ অকমান সুবিধা হ'ব এনালাইসিস কৰোতে সো নেক্সট ডিসকাশন দক্ষিণ শালমাৰা কারণ এইটো এটা সেফেস্ট ডিস্ট্রিক্টস ইন আসাম সো সকলক শুভকামনা যাচি আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ